আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকোঁতে বিচাৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে। হয়, গুৰু দক্ষিণা পৰ্টেলত কোনসকলে আবেদন কৰিব পাৰিব। ইতিমধ্যে আপোনালোকে মোৰ ইয়াৰ আগৰ ভিডিঅ'টো যদি চাইছে তেনেহ'লে আপোনালোকে নিশ্চয় গম পাইছে বা আপোনালোকে বিভিন্ন ধৰণৰ মাধ্যমেৰে গম পাইছে, নহ'লে আপোনালোকে আবেদনো কৰিছে। এতিয়া কোনসকলে পাৰিব নোৱাৰিব থুলমূলকৈ জনোৱাৰ লগতে এই শিক্ষাগুৰুসকলৰ এতিয়া অৱস্থাটো কি হ'ব 2013 চনত। তো সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। বিষয়টো বহুত বেছি গুৰুত্বপূৰ্ণ এইবাবে যে এই শিক্ষাগুৰুসকলে আজি বছৰ ধৰি তেওঁলোকে শিক্ষকতা কৰিলে, মানৱ সম্পদ গঢ় দিলে আৰু শেষত তেওঁলোকে বাৰু সেইখিনি তেওঁলোকৰ যি অৱসৰ দিন তেওঁলোকে চৰকাৰী যি নিয়ম আছে নিয়মৰ মাজেৰে অৱসৰ গ্ৰহণ কৰিলে। কিন্তু এইখিতে তেওঁলোকৰ এই যি অৱসৰ গ্ৰহণ কৰিলে তাতো বহুতখিনি কথা আহি পৰে আৰু এই শিক্ষাগুৰুসকলৰ আজি তাৰিখত অৱস্থাটো কি, তেওঁলোকৰ বাবে কিবা এটা চিন্তা কৰাৰ প্ৰয়োজন আছেনে নাই। যদিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যে বিদ্যালয় এতিয়া ভেঞ্চাৰ যিসমূহ বিদ্যালয় আছে ভেঞ্চাৰ বিদ্যালয়সমূহ পাদেশীকৰণ প্ৰক্ৰিয়াৰ মাজেৰে এই যে ভেঞ্চাৰ শব্দটো নাইকিয়া কৰাৰ কথা কৈছে আৰু তাৰ সমান্তৰালকৈ 2013 চনৰ এই শিক্ষাগুৰুসকল যেতিয়া নেকি থাকি গৈছিলে বাদ পৰিছিলে এই শিক্ষাগুৰুসকলৰ কথাও কৈছে। অতি আদৰণীয় পদক্ষেপ এইখিনি, কিন্তু এই শিক্ষাগুৰুসকলৰ অৱস্থাটো কি হ'ব এই সকলোখিনি কথা আজি ভিডিঅ'ৰ জৰিয়তে জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু কথাখিনি যুক্তিপূৰ্ণ হয় নে নহয় আপোনালোকে কমেণ্টত লিখিবলৈ নাপাহৰিব। গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনালে যে 2013 চনত যোনসমূহ বিদ্যালয় প্ৰাদেশিকৰণ কৰা হৈছিল সেই বিদ্যালয়সমূহত যোনসমূহ শিক্ষাগুৰু যিসকল শিক্ষাগুৰুৰ বাদ পৰি গৈছিল সেই শিক্ষাগুৰুসকল আৰু 2021 যেতিয়া প্ৰাদেশিকৰণ কৰা এইখিনি প্ৰক্ৰিয়া হ'ল আৰু সেই শিক্ষাগুৰুসকল যিসমূহ বাদ পৰি গৈছিল সেই শিক্ষাগুৰুসকলে গুৰু দক্ষিণা পৰ্টেলত আবেদন কৰিব পাৰিব। বহুত বেছি ভাল খবৰ এইবাবেই বছৰ শিক্ষকতা কৰি তেওঁলোকে অৱসৰ গ্ৰহণ কৰিলে। তেওঁলোকে অৱসৰ গ্ৰহণ কৰাৰ পিছত বা তেওঁলোকে অৱসৰ গ্ৰহণ নকৰিলেও তেতিয়া তেওঁলোকৰ নাম নাহিলে। তো এতিয়া তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰা আৰু তেওঁলোকৰ সমান দুৰ্ভগীয়া আৰু কোনো নাই শিক্ষাগুৰুসকল। তো তেওঁলোকৰ বাবে অৱশেষত গুৰু দক্ষিণা আঁচনিৰ নামেৰে এককালীন সাহায্য দিবৰ বাবে সেইখিনি ৰূপায়ণ কৰিছে, তাত আবেদন কৰিবলৈ দিছে। তো 22 নম্বৰ থকাটো 22 নম্বৰ দিব লাগিব, 22 নম্বৰ দিব লাগিব। তাত আপোনালোকে সেইখিনি চালে তেওঁলোকে ট্ৰেক কৰিব পাৰিব, সুবিধা হ'ব। সকলোখিনি ঠিকে আছে। যেতিয়া 2013ত পথ প্ৰাদেশিকৰণ কৰিছিলে তেতিয়া এনে বহুতো শিক্ষাগুৰু আছিলে, কাৰণ কেলেতো তেওঁলোকে যিটো গাইডলাইন আছে কৰি আছে তেওঁলোকে প্ৰচিডিঅ'ৰ মতে সেইখিনি নাম দিবই লাগিব, তাৰ বিনিময়ত তেওঁলোকৰ নাম আহিলে। এতিয়া এনেকুৱা ধৰণৰ হ'ল 1/1/13ত বিদ্যালয় প্ৰাদেশিকৰণ কৰা হৈছে আৰু এনেকুৱা শিক্ষাগুৰু আছে 1/1/13তে অৱসৰ গ্ৰহণ কৰা, আৰু কোনোবা হয়তো 2 মাহৰ পাইছে, 6 মাহৰ পাইছে, 4 মাহৰ পাইছে। তো এওঁলোকেতো এতিয়া আবেদন কৰিব নোৱাৰিব। সেইখিনি শিক্ষামন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ ঘোষণা কৰি দিছে আৰু সেইখিনি স্পষ্টকৈ ঘোষণা কৰি দিলে এই শিক্ষাগুৰুসকলে আবেদন কৰিব নোৱাৰিব। যিসকলে 2 মাহ, 1 মাহ, 4 মাহ, 5 মাহ, তো তেওঁলোকে এতিয়া NPSতো নাপায়। এতিয়া NPS যিসকলে পায় কিমান পায় সেইখিনি মই বিশেষ বহলাবলৈ নাযাওঁ, সেইটো এটা পেঞ্চনৰ বিষয় যে তেওঁলোকে 1500, 2000 সেইটোতো তেওঁলোকে চলিব নোৱাৰে। কিন্তু এই যে 2 মাহ, 3 মাহ, 4 মাহ, 5 মাহ পালে, এমাহ পালে, এই শিক্ষাগুৰুসকলৰ আজি অৱস্থাটো কি হ'ব। সেই শিক্ষাগুৰুসকলে 25 বছৰ, 30 বছৰ, কোনোবাই 33 বছৰ কৰিলে শিক্ষকতা, মানৱ সম্পদ গঢ় দিলে, সমাজৰ বাবে কাম কৰিলে, গোটেই নিজৰ জীৱনটো শেষ কৰি দিলে। তো তেওঁলোকৰ আজি অৱস্থাটো কি হ'ব। সেই 2 মাহ, 3 মাহ, এমাহত তেওঁলোকে দৰমহা কিমান পালে, খুব বেছি যদি কোনোবা এজন শিক্ষাগুৰুৱে 2 মাহৰ দৰমহা পালে পইচা 50,000 টকা এটা পালে। তো এই যে তেওঁলোকে বছৰ ধৰি শিক্ষকতা কৰি আহিলে, আজি তেওঁলোকৰ অৱস্থাটো কি হ'ব। এই বিষয়টো মই এইকাৰণে উল্লেখ কৰিছোঁ কাৰণ কেলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এই শিক্ষাগুৰুসকলে বহুত বেছি কষ্ট কৰিলে আৰু এই শিক্ষাগুৰুসকলে যাতে এই বিষয়টো নাইকিয়া কৰি দিব পাৰি আৰু গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে যাতে তেওঁলোকক সাঙুৰি ল'ব পাৰি। তো সাঙুৰি ল'লে সকলোখিনি পৰিব। কোনোবা শিক্ষাগুৰু কোনোবা মৃত্যু হোৱাৰ পাছতো তেওঁলোকৰ ঘৰ পৰিয়ালে কাগজ পত্ৰ থাকিলে আবেদন কৰিব পাৰিব বুলি কৈছে গুৰু দক্ষিণা, সেইখিনি সকলো ঠিকেই আছে। কিন্তু এই শিক্ষাগুৰুসকলো কি হ'ব, 1 মাহ 2 মাহৰ পৰা অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকৰ।
তো এই বিষয়টো সঁচাকৈ গুৰুত্ব সহকাৰে লোৱাটো মই ভাল বুলি ভাবিলোঁ হয়, কাৰণ কেলৈ গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে যদি এই শিক্ষাগুৰুসকলকো যদি সাঙুৰি ল'লে হয়, তেনেহ'লে বহুতখিনি এই শিক্ষাগুৰু হ'লে আজিৰ দিনত বহুতখিনি সকাহ পালে হয়। আৰু ইয়াৰ সমান্তৰালকৈ যদি আমি চাওঁ, টিউটৰ শিক্ষাগুৰুসকলে তেওঁলোকে দাবী কৰি আছে যে তেওঁলোকক সমমৰ্যাদা দিব লাগে বা তেওঁলোকৰ সেইখিনি যি বিচাৰি আছে, কাৰণ কেলৈ এতিয়া বৰ্তমান সময়ত এখন ঘৰ চলিবৰ বাবে, একোখন ঘৰ পৰিচালনা কৰিবৰ বাবে কিমান টকাৰ প্ৰয়োজন, প্ৰত্যেকটো ক্ষেত্ৰতে সেইখিনি আৰু বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই। আৰু শিক্ষকৰ দৰে পবিত্ৰ বৃত্তি এটাত জড়িত হৈ আন্দোলন কৰিব লগালে তাতকৈ আৰু কিমান দুখৰ এটা কথা হ'ব পাৰে। চ' সেইবাবে এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো উত্থাপন কৰিছে। গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে সকলো শিক্ষাগুৰুকে এইখিনি সাঙুৰি লৈছে, যোনসকল যাতে এতিয়া পাঠ্যশিক্ষণ প্ৰক্ৰিয়া কৰিবলৈ যাওঁতে তেওঁলোকো নপৰেগৈ। বিশেষকৈ এতিয়া যিসমূহ বিদ্যালয় পাঠ্যশিক্ষণ কৰিব, পাঠ্যশিক্ষণ প্ৰক্ৰিয়াত তেওঁলোকে সেইখিনি কিবা এটা কাৰণত তেওঁলোক নপৰিবগৈ, তেওঁলোককো এইখিনি ধৰা হৈছে। আৰু এই শিক্ষাগুৰুসকলক কিমানকৈ দিব সেইটো কথা কোৱা নাই, কিন্তু মই উল্লেখ কৰিছোঁ এইকাৰণে যে গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে এইখিনি ৰূপায়ণ কৰিছে। এই শিক্ষাগুৰুসকলে আবেদন কৰিব পাৰিব, কিন্তু এই যে 2013 চনৰ শিক্ষাগুৰুসকল, এই শিক্ষাগুৰুসকলে যি নেকি এমাহ দুমাহৰ পৰা অৱসৰ গ্ৰহণ কৰিলে, আজিৰ তাৰিখত তেওঁলোকৰ অৱস্থাটো কি বুজি উঠা উচিত। তো সেইবাবে এইখিনি ক্ষেত্ৰত মই জনাব বিচাৰিছোঁ, শিক্ষামন্ত্ৰী মহোদয়ে হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক, এতিয়াতো তেওঁলোকৰ সেইখিনি দায়িত্ব নাই বা আগন্তুক সময়ত তেওঁলোকে নিৰ্বাচনৰ পাছত এইখিনি কামখিনি কৰিলেহে হ'ব। কিন্তু কথাটো হ'ল যে এই শিক্ষাগুৰুসকলে কিন্তু বহুত কষ্ট কৰি শিক্ষানুষ্ঠানখন গঢ় দিলে, মানৱ সম্পদ গঢ় দিলে, আৰু সেই যি শিক্ষানুষ্ঠানত তেওঁলোকে পাঠদান কৰি ছাত্ৰ ছাত্ৰীক ডাঙৰ কৰিলে, এতিয়া বিভিন্ন তেওঁলোকে পদত, ভাল পদত তেওঁলোকে সেইখিনি চাকৰি কৰি আছে বা সমাজৰ বাবে কাম কৰি আছে। তো এই শিক্ষাগুৰুসকলৰ হৈ যদি চিন্তাটো কৰে, যেনেদৰে এতিয়া এই যিসকল বাদ পৰি গৈছিলে শিক্ষাগুৰুসকল, তেওঁলোকৰ হৈ চিন্তা কৰিছে, দুমাহ এমাহ পোৱা শিক্ষাগুৰুসকলেতো কিমান তেওঁলোকে বছৰটো শেষ কৰি দিলে নিজৰ মূল্যৱান জীৱনৰ সময়খিনি। তো এইখিনিয়ে কথা, আৰু বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই। আৰু যিহেতু বিষয়টো এতিয়া বহুত বেছি আগবাঢ়ি গ'ল গুৰু দক্ষিণা, সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনালে যে এই বিষয়টো আৰু কোনসকলে আবেদন কৰিব পাৰিব নোৱাৰিব। মই বিষয়টো উত্থাপন এইবাবে কৰিছোঁ যাতে এই শিক্ষাগুৰুসকলেও পাবলগীয়া আজিৰ তাৰিখত তেওঁলোকে। তো সেইখিনিয়ে কথা ক'বলৈ আছিলে, আপোনালোকক জনালোঁ। কথাখিনি গুৰুত্ব সহকাৰে আপোনালোকে হয়তো নিশ্চয় ল'লে, হয়নে নহয় আপোনালোকে কমেণ্টত লিখিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আগন্তুক সময়ত আপোনালোকক গুৰু দক্ষিণাৰ সম্পৰ্কে বিভিন্ন খবৰ আহিলে আপোনালোকক জনাম। হয়তো আপোনালোকে সেইখিনি আবেদন কৰিছে ইতিমধ্যে, কেনেদৰে কৰিব পাৰি, কি কৰিব পাৰি ইত্যাদি ইত্যাদি। তো আগন্তুক সময়ত সেইখিনি সকলোখিনি জনাই থাকিম। মই মাত্ৰ এই যে গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে যদি এই শিক্ষাগুৰুসকলেও যদি সাঙুৰি ল'লে হয়, তেনেহ'লে বহুতখিনি সুবিধা হ'লে হয়। আকৌ এবাৰ বহুত বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি ৰাখিব। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ মানে পায়।